সমাগত 2024 বিধানসভা নিৰ্বাচন গহপুৰত বিজেপিৰ সমান্তৰালকৈ বিৰোধী কংগ্ৰেছেও নিজৰ ভেটি মজবুত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গহপুৰত কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰি 5জনে আবেদন কৰিছে। তাৰ মাজতে চৰ্চাত আছে হেমন্ত বিজয় মহন্ত আৰু শংকৰজ্যোতি কুটুমৰ নাম। টিকটক লৈ আশাবাদী হেমন্ত বিজয় মহন্ত। গহপুৰৰ বিধায়ক উৎপল বৰাই কংগ্ৰেছক লৈ কৰা কেইবাটাও মন্তব্যৰ প্ৰত্যুত্তৰ দিলে হেমন্ত বিজয় মহন্তই। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট AIN লাইভ। কংগ্ৰেছ দলৰ পৰা ভূপেন বৰা যিহেতু এটা বিজেপিত জইন কৰিলে আৰু 2024 ইলেকশ্যন সমাগত এতিয়া দলত কেনেকুৱা ধৰণৰ এটা ছাৰ ভূপেন বৰাদেৱ আমাৰ দলৰ এজন বৰ সুদক্ষ নেতা আছিল আৰু বহুতো তেখেতৰ ফলোৱাৰ্ছ আছিল, বহুতে তেখেতক ভালো পায়, আমি সকলোৱে তেখেতক শ্ৰদ্ধা কৰোঁ। গতিকে তেখেতে এনেকৈ হঠাৎ দল এৰি বিজেপিত যোগদান কৰা, বিশেষকৈ অন্য দল হ'লেও বেলেগ কথা, একেবাৰে বিজেপিক গৈ যোগদান কৰাটো আমাৰ সকলোৰে বাবে এটা দুৰ্ভাগ্যৰ কথা। আমি সকলোৱে অনুভৱ কৰিছোঁ, সেইটো কথা নহয়। কিন্তু কংগ্ৰেছ দল এটা ডাঙৰ দল, ইয়াত মানুহ সকলো আহে যায়, গতিকে এই বিষয়ে বৰ বেছি প্ৰভাৱ আমাৰ নপৰে। আৰু হয়তো তেখেতৰ চিন্তাধাৰা, তেখেতৰ কৰ্মৰাজি আমাৰ আজিৰ নতুন কংগ্ৰেছৰ যি কৰ্মৰাজিৰ লগত নিমিলে, সেইবাবে তেখেত ওলাই গৈছে। আৰু আমি যেনেকৈ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় ৰাহুল গান্ধীদেৱৰ নেতৃত্বত যেনেকৈ এটা সম্পূৰ্ণ নতুন সংগঠন, এটা সম্পূৰ্ণ নতুন সংস্কৃতিৰ কংগ্ৰেছ তৈয়াৰ কৰিবলৈ গৈ আছে, সেইটোত তেখেতে খাপ নাখালে। গতিকে তেখেত ওলাই যোৱাটো স্বাভাৱিক আৰু তাৰ বাবে আমাৰ অকণমান দুখ লাগিছে, কিন্তু এইটোৱে কোনো ধৰণৰ প্ৰভাৱ পেলাব বুলি আমি নাভাবোঁ। ছাৰ, যিহেতু আপুনি কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যাশী, ৰাইজৰ মাজলৈ যাতে কেনেধৰণৰ সমস্যাসমূহ লৈ গৈছে? আমি ৰাইজৰ মাজত প্ৰধান কথাটো নিবনুৱা সমস্যাৰ সমাধানৰ বিষয়ে আমি যাব লাগিব। আমি সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব, গহপুৰখনৰ অৰ্থনৈতিক উন্নতি কৰিব লাগিব আৰু এটা প্লান ডেভেলপমেণ্ট হ'ব লাগিব। আমাৰ ডেভেলপমেণ্টবিলাক গহপুৰত যিখিনি হৈছে, এইখিনি কোনো আঁচনি নাই, কোনো এটা লং টাৰ্ম প্লানিং নাই। দীঘলীয়া আমি 20 বছৰ 30 বছৰৰ প্লানিং কৰি আমি কামবিলাক কৰা নাই। গতিকে সেই দিশত আমি আগবাঢ়িম। বাকী যিখিনি আছে চৰকাৰী আঁচনি, সেইবোৰ চলি থাকিব। আমি কোনো অৰুণোদয় বন্ধ কৰিবলৈ নাযায়, কোনো ঘৰৰ বন্ধ কৰিবলৈ নাযায়। চৰকাৰী স্কিমবিলাক এইবিলাক কংগ্ৰেছৰ দিনতে আৰম্ভ কৰা আৰু তেনেকৈ চলি থাকিব, সকলো চলি থাকিব। তাৰ মাজতে আমি সম্পূৰ্ণ ধৰণে অকল এইবোৰতে ব্যস্ত নাথাকি কিন্তু দীঘলীয়া পৰ্যায়ত যাতে সংস্থাপন হয় তাৰ ব্যৱস্থা কৰাৰ কথা আমি ভাবিছোঁ। টিকেট প্ৰত্যাশী থাকিব। গলতৰ ভাল হৈছে, কংগ্ৰেছৰ পজিশ্যন ভাল হৈছে কাৰণেহে আজি 4জন মানুহ ওলাই আছে। এটা সময়ত হয়তো এনেকুৱা আছিলে যে কংগ্ৰেছৰ কেণ্ডিডেটেই নাই, কিন্তু আজিতো সেইটো পৰিৱেশ নহয়। 4জন মানুহ ওলাই আহিছে, তাৰ মানে কি কংগ্ৰেছৰ পজিশ্যনটো ভাল হৈছে আৰু সেইটো ভাল কথা। আৰু যিজনৰ উপযুক্ত সেয়া দলে সিদ্ধান্ত লৈ নিশ্চয় দিব তেখেতক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। ধন্যবাদ সকলো। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।